স্বাগতম জনাইছো তোমালোক সকলোকে আজি পৰীক্ষা হয়তো সকলোৰে ভালেই হৈছে যেহেতু কোৱেশ্চনছ পেপাৰ ইমানো বেছি হাৰ্ড লেভেলৰ নাছিলে ইজিটো মডাৰেট বুলিয়ে সকলো যিসকলে দিলে তেওঁলোকে ক'ব বিচাৰিছে আৰু মই ভিডিঅ'টো লৈ অহা অকমান প্ৰবলেমই হ'ল গম পোৱাই তোমালোকে অকমান ব্যস্ত হৈ আছো গতিকে দিব পৰা নাছিলো ভিডিঅ'টো আৰু কোৱেশ্চনছ পেপাৰখনো পোৱা নাছিলো যেহেতু মোৰ এগৰাকী সাবস্ক্ৰাইবাৰ বন্ধুৱে মেছেজ কৰি পানি মোলে হোৱাটছএপত দিছে গতিকে তাৰ পৰা মই এতিয়া পেপাৰখন লৈ পানি মই এতিয়া তোমালোকৰ কাৰণে গোটেই আনসাৰ কিখন সম্পূৰ্ণ কমপ্লিট কৰি মই আসলতে তোমালোকক প্ৰভাইড কৰিবলৈ লৈ আহিছো আশা কৰো ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হ'ব আৰু তোমালোকে কিমান মাৰ্কস পাইছা কিমান তোমালোকে পাবলৈ সক্ষম হৈছা আমাক কমেন্ট কৰি জনাবা আৰু আমাৰ ভিডিঅ' বিলাকৰ পৰা আমাৰ মক টেষ্ট বিলাকৰ পৰা আমি যিখিনি পঢ়ালো সেইখিনিৰ পৰা তোমালোকে কমন পাইছা নে নাই পোৱা সেইখিনিৰ পৰা কিবা সহায় তোমালোকৰ হ'লনে নহ'ল এইখিনি তোমালোকে কিন্তু আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা বাকি থাকিলে বাকিখিনি আমি পাছত ডিসকাশন কৰিম প্ৰথমে কোৱেশ্চন পেপাৰখন ডিসকাশন কৰি লওঁ ঠিক আছে মন কৰিবা এখন সেট এ পৰিছে এখন সেট তো এখন সেটৰ প্ৰথমতে ইংৰাজী কোৱেশ্চন কিটা আছে গতিকে ইংৰাজী কোৱেশ্চন কিটা আমি প্ৰথমতে ডিসকাশন কৰিম সোৱা প্ৰথমতে কৈছে হোৱাট ইজ দ্য past tense of speaker past tense ইয়াতে আমাক সুধিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো স্পক হ'ব অপচন বি টো হ'ব শুদ্ধ উত্তৰ যদি তোমালোকে অপচন বি টো দিছা তেতিয়া হলে অপচন বি টোই হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট বা 2 নম্বৰ অপচনটো the presents are for you and me হ'ব দেই অপচন এ টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে কোৱেশ্চন নম্বৰ 3 টো মন কৰিবা she said this আছে this the fire and told me a table she sat by the fire and told me a tale হেতু হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্ন সোৱা a person who eats human flesh খোৱা মানুহজনক আমি কি বুলি কম cannibal বুলি কম ঠিক আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট আছে 5 নম্বৰটো তোমালোকে চাই দিয়া এটো মই প্ৰভাৱত তোমালোকক সাগে কৈছিলো better than never অপচন বি টো হ'ব শুদ্ধ উত্তৰ এটোটো ডাইৰেক্টলি কমন আহি গৈছে আপোনালোকৰ next question jam question number 6 hobo niki yes question number 6 to tumaluke swa which of the following is correct tolor kuntu correct hoy ma khetu hudise a bouquet of flowers etu to directly ama common porise ekhini common de porise jikhini mo koisu swa etu question speaker mo koisu past tense to mo video koisilu the presence etu enuka dokor question ta mo koraisu hoy ne pronoun next tumalukok এই কোৱেশ্চনস টু ডাইৰেক্টলি কমন পৰা নাই বাৰু এটো হলেও তোমালোকৰ এটা প্ৰিপজিশন কোৱেশ্চন নেক্সট এটো কোৱেশ্চনস কমন পৰিছে তোমালোকক মই ওৱান ওয়াৰ্ড সাবস্টিটিউশন যেতিয়া ভিডিওত দেখাইছিলো এটো কমন পৰিছে বেটাৰ দেন এণ্ড লেট নেভাৰ হেতুটো ডাইৰেক্টলি কমন পৰিছে কালি মই এটা এই ইংৰাজী ভিডিও গিটাতে আছিল next one etu a bouquet of flower etu to directly comment porise thik ase next 7 number question to ami jam fraternity shobdo tur brotherhood ki moi etu tumalko disilu khub hombok brotherhood hoy dei next one widow to am tumalko disilu widower ta mane ingraji private question e tumalko yet common pori goise modern to baru word to mata dia nasilu gotike yar শুদ্ধ উত্তৰটো হ'ব কিন্তু অপচন বি ta mane most modern to হ'ব শুদ্ধ উত্তৰ next one bestor eta antonym amak lage etu words etu to সকলোৱে জানে হেতু যদি মই দিয়া নাই দিছিলো হয়তো পাহৰি গৈছো কিন্তু এটো নিদিলো সকলোৱে জানাই next এখিনি মেথছৰ কোৱেশ্চন কিনি সিম্পলিফাই কৰি নিদু বাট ই যেটো মেথছৰ প্ৰথমটো কোৱেশ্চনৰ বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট মেথছৰ সেকেন্ডটো কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অৰ্থাৎ 1 শুদ্ধ উত্তৰ হ'ব অপচন কোৱেশ্চন নম্বৰ 18 অৰ্থাৎ মেথছৰ তৃতীয়টো কোৱেশ্চনস তাতে শুদ্ধ উত্তৰ অপচন ডি টো হ'ব এটোটো নেক্সট 14 number questions to শুদ্ধ উত্তৰ হ'ব অপচন সি আৰু 15 number question to অপচন বি টো হ'ব শুদ্ধ উত্তৰ মেথছৰ পৰৱৰ্তী questions to কি আছে এটো তো ডাইৰেক্টলি টেকনিক্যাল পেপাৰ খন পাই দি দিছে গতিকে প্ৰিভিয়াস ইয়াৰ পেপাৰ যদি সলভ কৰিছিলা এটো তোমালোকে গম পাবাই তো ইয়াতে শুদ্ধ উত্তৰ অপচন এ টো হ'ব নেক্সট যেটো তোমালোকৰ ইকুৱেশন দিছে হেতু নেক্সট 17 নম্বৰ questions to অপচন সি টো হ'ব শুদ্ধ উত্তৰ মানে 47 নেক্সট 18 নম্বৰ কোৱেশ্চনস তো অকমান ক্ৰিটিক্যাল লগাই কোৱেশ্চন দিছিলে মই সলভ দেখাই দিম তোমালোকক কৰাটো এনেকুৱা ধৰণৰ কোৱেশ্চনস হয়তো মই তোমালোকক মই মক পেপাৰ কেখনটো দিয়া নাছিলো কাৰণ আগে পিছে এনেকুৱা ধৰণৰ কোৱেশ্চনস অহা নাছিলে অকমান ৰিজনিং টাইপও আহি গৈছে বস্তুটো স্পীড এণ্ড ডিসটেন্স গুটেখিনি ঘুমাই আছে একটা কোৱেশ্চনতে গতিকে এই কোৱেশ্চনটো মই তোমালোকক সলভ কৰি দিম ভালকে দেই এটো কমন পৰা নাই ইয়াৰে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ
মই দেখাই দিম কেনেকৈ সলভ কৰিব লাগে এতিয়া দেখাই নিদিওঁ নেক্সট 19 নম্বৰ কুৱেশ্যনটো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ আৰু 20 নম্বৰ যিটো তোমালোকৰ ভলিউম কৈছিলে কিউবয়ডৰ হেতুৰ অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট জিকে কুৱেশ্যনখিনিলৈ যাওঁ যেটো ব্লেক হোল ইন এষ্ট্ৰনমিৰ যেটো কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনটো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ তাৰমানে এ কসমিক বডি অফ এক্সট্ৰিমলি ইন্টেন্স গ্ৰেভিটি ফ্ৰম হুইচ নথিং নট ইভেন লাইট কেন এস্কেপ সেইটো হ'ব শুদ্ধ উত্তৰ 22 নম্বৰ কুৱেশ্যনটো কি আছে দা আৰ্থ এইটো আৰ্থ ৰটেটছ এইটোতো মই মক টেষ্টতে হওক নহ'লে তোমালোকক মই এইটো পঢ়াইছোৱে ইষ্ট ৱেষ্ট টু ইষ্ট প্ৰায়খিনিয়ে কমন পৰিছে তোমালোকে নিজেও উপলব্ধি কৰিছা হয়তো আংগামী ট্ৰাইবটোৰ বিষয়ে মই তোমালোকক কৈছিলোঁ আংগামী ট্ৰাইবটো নাগালেণ্ডৰ এটা ট্ৰাইব হয়নে নেক্সট 24 নম্বৰ কুৱেশ্যনটো এইটো কুৱেশ্যনটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত আহি গৈছে তো এইটো ক'ত হৈছিলে জেলামত হৈছিলে হায়দৰাবাদৰ যুদ্ধ নহয়নে নেক্সট 25 নম্বৰ কুৱেশ্যনটো কালিদাসৰ এখন কোনখন নহয় বুলি কৈছে ইয়াত সেইটো হ'ব সি টো ঠিক আছে নেক্সট 26 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা ডিউৰিং হুজ ৰুল ৱাজ দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড এইটোতো মই দিছোঁ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ শ্বেৰ শাহ ছুৰী নেক্সট 27 নম্বৰ কুৱেশ্যনটো চোৱা ৱেৰ ৱাজ দ্য হেড অফিচ অফ দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ আজাদ হিন্দ ফ'ৰ্চ লোকেটেড এইটো অকণমান কনফিউজনছ এটা তোমালোকৰ হয়তো লাগিব পাৰে যিহেতু এইটো আমি পঢ়োৱা নাই যদি তোমালোকে জানিছিলা তেতিয়াতো ভালেই কথা অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ ৰেংগন ঠিক আছে বহুতে কিন্তু এইটো ভুল কৰিছে মই যিমানখিনি সুধিছোঁ নেক্সট 28 নম্বৰ কুৱেশ্যনটো চোৱা বিবেকানন্দৰ অৰিজিনেল নামটো মই তোমালোকক দিছোঁ নৰেন্দ্ৰনাথ দত্ত হয়নে দাণ্ডি মাৰ্চত কোনে লিড কৰিছিলে সেইটো তোমালোকক দিছোঁ মহাত্মা গান্ধী হুইচ অফ দ্য ফলোয়িং ক্লাছিকেল ডান্স অফ অন্ধ্ৰপ্ৰদেশৰ কোনটো ক্লাছিকেল ডান্স হয় সেইটোও তোমালোকক দিছিলোঁ কুচিপুড়ি হয় দেই নেক্সট চোৱা 31 নম্বৰ কুৱেশ্যনটো চোৱা হু এমং দ্য ফলোয়িং ইজ নোন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তোমালোকক দিছিলোঁ বি আৰ আম্বেদকাৰ হ'ব 32 নম্বৰটো চোৱা দ্য চিফ জাষ্টিচ অফ হাই কোৰ্ট ইজ এপইণ্টেড বাই কোনে এপইণ্ট কৰে সেইটো তোমালোকক মই নোটছত দিছিলোঁ সেইটো প্ৰেচিডেণ্টে কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নেক্সট চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এন ইণ্ডিজিনিয়াছলি বিল্ড লাইট কম্বেট এয়াৰক্ৰাফ্ট অফ ইণ্ডিয়া এইটো মই তোমালোকক দিয়া নাছিলোঁ কিন্তু এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তেজছ নেক্সট 34টো চোৱা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DRDO ফুল ফৰ্মটো কি হয় এইটো মই তোমালোকক দিয়া নাছিলোঁ কিন্তু এইটো জানিবলগীয়া এটা কথা ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন 35টো চোৱা এইটো মই তোমালোকক দিছিলোঁ যে আমাৰ স্পেচলৈ যোৱা প্ৰথমখন স্পেচ ক্ৰাফ্ট কি হয় সেইখন হয় স্পুটনিক 1 তাৰমানে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা 36 who was the first Indian woman to scale Mount Everest এটো দিছো তোমালোকক সি টো হ'ব বাসন্তী পাল হয় ইণ্ডিয়ান কৈছে যিহেতু ওয়ার্ল্ড এইডস দিবস তোমালোকক দিছিলো 1 ডিসেম্বৰ ওয়ার্ল্ড এইডস দিবস হিচাপে পালন কৰা হয় নেক্সট চোৱা The France Open is the tournament played for which of the following sports এটো লন টেনিস এটো মই তোমালোকক দিয়া নাছিলো কিন্তু মই একচুয়ালি স্পৰ্টছৰ পৰা তোমালোকক একো নোটছ দিয়াই নাছিলো তোমালোকক এখিনি চাই ল'বলৈ কৈছিলো গতিকে এটো তাৰ পৰা আহিছে নেক্সট পাকিস্তানৰ যে ইছলামাবাদ মই বহুতবাৰ তোমালোকক কৈও আছিলো নোটছটো সোমোৱাই দিছিলো আমাৰ মক পেপাৰ কেখনতো চাগে এটো আছিল নেক্সট চোৱা জাপানৰ ইয়েন আলোচনা কৰা হৈছে জাপানৰ ইয়েন হয় নেক্সট থাকিলে সায়েন্সৰ কোৱেশ্চন গিটা এবাৰ চাই লোৱা অকমান টাফ লেভেলৰ কোৱেশ্চন আহিছে সায়েন্সৰ অকমান পাজলিং আৰু টাফ নহয় এটা চোৱা The process of conversion of sugar to alcohol by the microorganism is called hetu fermentation বুলি কোৱা হয় দেই fermentation বুলি কোৱা হয় হেতু তোমালোকক মই দিয়া নাছিল বাৰু নেক্সট one What does our body produce to fight invader when a disease causing microbe enters our body এটো মই antibody বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিছিলো এটো antibody হ'ব শুদ্ধ উত্তৰ next microbial disease that can spread from an infected persons to healthy persons through air water food physical এখিনি যিখিনি আপোনাৰ এজনৰ দেহৰ পৰা এজন ইনফেক্টেডৰ দেহৰ পৰা এজনৰ দেহলৈ যায় হেতুটো কমিউনিকেবল ডিজিজ হ'ব ন next 44 টো চোৱা which of the following materials is non biodegradable হেতুটো সবে গমে পাইছা এটো তোমালোকে অড ওয়ান আউট কৰিলেও ওলাই যাব প্লাষ্টিক হয়নে প্লাষ্টিক বিক্স 45 টো চোৱা the property of metals by which they can be beaten into the thin sheets এটো বহুতে কনফিউজনছ কৰিছে malleable আৰু ductility মাজত হয়নে এটো কিন্তু malleability হয় দে malleability
ডাক্টিবিলিটিটো এটা টাৰ কৰি পেলাই টাৰৰ নিচিনা এটা ষ্টেপ দিব পাৰে আৰু মেলিয়েবিলিটিটো এটা পাতললৈকে ট্ৰান্সফাৰ কৰিব পাৰে দেই এইবিলাক কনফিউজনছ এইবিলাক নকৰিবা তোমালোকে নেক্সট 46টো চোৱা এইটো প্লাষ্টিকৰ যে গ্ৰীণ কালাৰ দিয়ে এইটো ক্ল'ৰ'ফিলৰ কাৰণে নহয় ক্ল'ৰ'প্লাষ্টৰ কাৰণে দিয়ে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট চাবা ফেলোপিয়ান টিউবছ আৰ পাৰ্টছ অফ হুইচ অফ দ্য ফলোইং ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ এটা পাৰ্টছ হয় ফেলোপিয়ান টিউবছটো নেক্সট 48টো চোৱা when two or more reactants reacts with each other to form a single product it is called combinations reaction not oxidation oxidation বুলি বহুতে ভুল কৰিছে but এটো combinations এটা reaction হয় next carbon compounds having double or triple bonds between the carbon atoms are known as yes unsaturated hobo hetu শুদ্ধ উত্তৰ দেই এটো unsaturated carbon compounds hobo শুদ্ধ উত্তৰ next 50 number questions to আমাৰ বডিয়ে যে আমাৰ ওয়াস্ট যিবিলাক প্ৰডাক্ট থাকে হেকিনি যে আমাৰ বডিৰ পৰা তেল উলিয়াই দিব পাৰে এটো কিডনিয়ে পাৰে বাকি কিটাটো নহয় গতিকে 50টা কোৱেশ্চনছ ইমানেই আছিল আশা কৰো তোমালোকৰ ভাল হৈছে এক্সাম আৰু কিমান তোমালোকে কাৰেক্ট কৰিছা আমাৰ কমেন্ট বক্সত জনাই দিবা আমি পোল এটাও দি দিম তাৰ পৰা তোমালোকৰ কাট অফ কিনিও আমি চাবলৈ চেষ্টা কৰিম কাৰণ বহুতে এতিয়া আমাক মেছেজ কৰিব বা মেইল কৰে জানিব বিচাৰিব বহুতে কাট অফ কিমান যাব গতিকে কাট অফৰ ওপৰত আমি এটা এনালাইসিস কৰিম তোমালোকে ইয়াতো যিমান পাৰা কমেন্ট কৰা তেতিয়া আমাৰ সুবিধা হ'ব কাৰণ পোলত কি কৰে বহুতে ইডিও লিখি দিয়ে নহয় না ইডিও পোল দি দিয়ে চাবলৈকে গতিকে পোলটাটো দিমেই ইয়াতো তোমালোকে যিমান পাৰা কমেন্ট কৰিবলৈ নাপাহৰিবা তোমালোকে কিমান মাৰ্কস পাইছা আৰু আমাৰ পৰা মই ভাবিছো 40 টা কোৱেশ্চনটো আমাৰ পৰা কমন পৰি গৈছে 40 নহলেও 35 প্লাস আমাৰ পৰা কমন পৰি গৈছে আমি যিমানখিনি পঢ়াইছিলো আৰু যদি নাই পোৱা তেতিয়াহলে তোমালোকে আমাক কমেন্ট কৰিবা দুই এটা ভিডিও চাই পানি তোমালোকে কমন নাই পৰা বুলি কলেটো নহব যিমানখিনি ভিডিও দিছিলো বহুত কম ভিডিও দিছো আমি কিন্তু সেইখিনিৰ পৰা যথেষ্টখিনি কমন পৰিছে যিমানখিনি নোটছ দিছো তোমালোকক টেলিগ্ৰামত বহুত কম নোটছ দিছো কিন্তু সেইখিনিৰ পৰা তোমালোকৰ কমন পৰিছে গতিকে যেহেতু আমাৰ ভিডিওটো হিমানে আছিল পৰৱৰ্তী সময়ত তোমালোকৰ সৈতে সদায় থাকিম আৰু ইনে এক্সপেক্টেড কাট অফ এটা বুলি যদি মই তোমালোকে যদি হুটি দিয়া মই তোমালোকৰ মন ভাঙিবলৈ হেতু কেতিয়াও ক'ব নিবিচাৰো আসলে ক'ব বিচাৰাও নাই 48 যদি 47 যদি তোমালোকে কাৰেক্ট কৰি থৈছা 47 টো মই নকয় 48 যদি তোমালোকে কাৰেক্ট কৰি থৈছা তেতিয়া হলে তোমালোকে ডেফিনেটলি কি কৰিবা তোমালোকে এটা ধাৰণা কৰিব পাৰিবা যে তোমালোকে ভাইভা কাৰণে স্কিল টেষ্টৰ কাৰণে তোমালোকে কোৱালিফাই হ'বা তাৰ তলখিনিও হ'ব পাৰা কিন্তু তোমালোকে আমাক কমেন্ট কৰাচোন বাৰু আমি গুটেখিনি এনালাইসিস কৰি তোমালোকক খুব সুন্দৰভাৱে কাট অফ মাৰ্কছটোৰ বিষয়ে আমি জনাম বাকি থাকিলে পৰৱৰ্তী সময়ত খুব সুন্দৰভাৱে তোমালোকৰ সৈতে আমি আছো যিমান পাৰো সহায় কৰিম তো থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও